ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ত ক্লাছ 6 ইংলিছৰ প্ৰথমটো লেসন যেটো কবিতা আকৃতিত আছে সেই কবিতাটোৰ বিষয়ে আলোচনা কৰিব লৈছো আৰু কবিতাটোৰ নাম হৈছে আফটাৰনুন অন আ হিল এটো তোমালোকৰ লেসন আছে প্ৰথমটোত কবিতা আছে চাই লবা ইয়াত মই প্ৰথমতে ক'ব বিচাৰিছো কবিতাটোৰ নাম চোৱা আফটাৰনুন অন আ হিল এতিয়া আমাৰ ইয়াত এই যেটো আখৰ আছে আমি এই আখৰটোক যেতিয়া এলফাবেটত আমি চাও তেতিয়া পঢ়ুতে এ বি সি ডি কে পঢ়ো তাত আমি এ বুলি কওঁ কিন্তু এনেকে যদি থাকে কৰবাত তেতিয়া হলে ইয়াক আমি এ নকৈ পেলাই অ বুলি সাউন্ড কৰিম তো এটুকে কি হ'ব নামটো হ'ব আফটাৰনুন অন আ হিল এতিয়া অলপ দেৰিৰ পাছত আমি কবিতাটো আলোচনা কৰিম এতিয়া মই কেইটামান কথা তোমালোকক ক'ব বিচাৰিছো ধৰি লোৱা তোমালোকে কি কৰিছা তোমালোকে ন্যাশনাল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যানত এটা দিন সম্পূৰ্ণ অতিবাহিত কৰিছা পাৰ কৰিছা ফুৰিছা তাত জীৱ জন্তু চৰাই চিৰিকটি হলে সেই গোটেইখিনি চাই আহিলা এটা দিন ধৰি লোৱা ন্যাশনাল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান আমাৰ ওচৰত থকা কাজিৰঙাই বুলি ধৰি লোৱা এতিয়া আহাৰ পিছত তোমাক ধৰা স্কুলৰ ক্লাছৰ পৰা কলেজে সম্পূৰ্ণ এদিন ঘূৰি ফুৰি আহিলা কি দেখিলা কেনেকুৱা লাগিলে তোমাৰ সেই অভিজ্ঞতাখিনি তুমি যিমানটো পাৰা ইংলিছত লিখি আনিবা এতিয়া সেইখিনি লিখিম আমি কি বেলেগ কথা হেডিংটো অৰ্থাৎ মোৰ সেই অভিজ্ঞতা প্ৰকাশ কৰা যেটো এটা ষ্টৰী নিচিনা এটা হ'ব দুটা চাৰিটা মান প্যাৰাগ্ৰাফ হ'ব তাৰ নামটো কি দিম এতিয়া মই নাম এটা তোমালোকক কৈ দিম তেনেকুৱা ক্ষেত্ৰত মোৰ সেই ষ্টৰীটোৰ ওপৰত নামটো কি হ'ব আ ডে ইন ন্যাশনাল পাৰ্ক বা আ ডে ইন কাজিৰঙা ন্যাশনাল পাৰ্ক হলে তেনেকৈ তুমি কেতিয়াবা যদি ফুৰিবলৈ গৈছা সাগৰৰ পাৰত ফুৰিবলৈ গৈছা আৰু ৰাতিপুৱাই তুমি যত আছিলা তাৰ পৰা ৰাতিপুৱাই সাগৰৰ পাৰলৈ গলা ৰাতিপুৱাৰ সিনটো দেখিলা অভিজ্ঞতা এটা পালা হলে ফুৰ্তি লাগিছে সেই কথাখিনিকে তুমি যি অনুভৱ কৰিছা সেইটোক যদি কাহিনীটো লিখিব লগা হয় তেতিয়া হলে আমাৰ হেডলাইনটো ওপৰত ষ্টৰীৰ হেডিংটো কি হ'ব পাৰে আ মৰ্নিং অন আ seashore সি টু সাগৰ জানুৱে শোৰ মানে হৈছে পাৰ সাগৰৰ পাৰ গতিকে সাগৰৰ পাৰৰ এটা ৰাতিপুৱা অথনি আছিল কি ন্যাশনাল পাৰ্কত বা ৰাষ্ট্ৰীয় উদ্যানত এটা দিন হলে তেনেকৈ ধৰা কৰবাত কিবা এটা পাৰ্টি আয়োজন কৰিছে তোমাৰ নিজৰ মানুহৰ কাৰোবাৰ ঘৰত মাতিছে তো সন্ধিয়া সময়ত তুমি গলা তাত এটা অভিজ্ঞতা লৈ আহিলা সেই পাৰ্টিৰ বিষয় তুমি পোৱা অভিজ্ঞতাৰ বিষয় যদি লিখিব বিচৰা তেতিয়া আমি নামটো কি বুলি দিম আমাৰ লিখাটোৰ হেডিংটো কি বুলি দিম এন ইভিনিং ইন আ পাৰ্টি হলে তেনেকৈ যদি কেতিয়াবা একেবাৰে ৰাতিপুৱাতকে আগৰ সময় যেটো যাক আমি দুকমুকালি কওঁ তেনেকুৱা সময়তে তোমাৰ অঞ্চলত ধৰা যোগা কেম্প হৈ আছে হলে ব্যায়াম বা এক্সাৰসাইজৰ এটা শিবিৰ ৰাতিপুৱা হয় তুমিও গৈছা চাবলৈ অলপমান যোগাও কৰিলা অভিজ্ঞতা এটা পালা যদি আমি লিখিব লগা হয় সেইটোৰ নামটো আমি কি দিম হেডিংটো আ ডন ইন এ যোগা কেম্প আ ডন ইন আ যোগা কেম্প এতিয়া এই কেইটা যে মই নাম কলো যেনেকে আ ডে ইন ন্যাশনাল পাৰ্ক আ মৰ্নিং অন আ seashore an evening in a party আৰু a dawn in a yoga camp তেনেকৈ ইয়াত নাম দিয়া আছে ইয়াত এন টু আহা নাই আফটাৰনুনৰ আগত বহিলে এন আহিলেহেতেন দিবও পাৰিলেহেতেন এন আফটাৰনুন অন আ হিল বুলি বা কবিয়ে ভাবিছে যে হেতু নিদিও এনেকে লিখো আফটাৰনুন অন এ হিল এতিয়া ইয়াৰ পৰা আমি গম পালো যে এটা আবেলি পাহাৰ এটাৰ ওপৰত থাকি তেওঁ যেটো অভিজ্ঞতা পাব বা পাইছে তাৰ বিষয়ে এই কবিতাটোত লিখা আছে তুমি নিজেই কল্পনা কৰা পাহাৰ এটাৰ ওপৰত যদি তুমি থিয় হৈ থাকা আৰু তলৰ দৃশ্যবিলাক যেতিয়া চাবা তোমাৰ কেনেকুৱা অনুভৱ হ'ব হলে কবিয়ে যেটো অনুভৱ হৈছিল সেই কথাখিনি ইয়াত তেওঁ লিখিছে কল্পনা কৰি লিখিছে এই মই তালে গলে এনেকুৱা কৰিম হলে এই কবিতাটো পঢ়াৰ আগতে আমাক কবিতাৰ ইটো পেজত আমাক কি দিয়া আছে ওচৰৰ পেজত কেইটামান দৃশ্য দিয়া আছে সেই দৃশ্যবিলাক
আমি আমাৰ বাস্তৱ জীৱনত ইয়াত দিয়া আছে চোৱা look at the pictures which ones have you seen in real life ইয়াত দিয়া ছবিৰ ভিতৰত কোনবিলাকক তুমি তোমাৰ বাস্তৱ জীৱনত দেখি পাইছা put a tick in the circles যিবিলাক দেখি পাইছা তাত টিক মাৰ্ক দিবলৈ কৈছে নেদেখাখিনি ক্ৰছ কৰি দিয়া তো প্ৰথম ছবিখনত কি আছে a sea a hill a desert a river a cloud a cliff ইয়াৰ ভিতৰত hill river আৰু cloud আমি সবে দেখিছো sea হয়তো কোনোবাই দেখিছে কোনোবাই নেদেখিব পাৰে যদি দেখা নাই ক্ৰছ কৰি দিবা desert মৰুভূমি আমাৰ এইফালে নাই আমি দেখা নাই অকনমান নদীৰ পাৰৰ বালি অকনমান এৰিয়াটুক নকয় desert নকয় গতিকে desert মানে মৰুভূমি একেবাৰে বালিলে বহুত চকুৰে নেদেখালৈকে আগুৰা অংশ আৰু ক্লিফ মানে হৈছে সাগৰৰ পাৰৰ ওখ গৰা সাধাৰণতে শিলৰ গৰা থাকে হেতু ইয়াত ছবিখনত আছে আৰু মই অলপ পিছত দেখাইও দিম আন এটা ছবিও দিম তোমালোকক দিকে এইখিনি যিখিনি তোমালোকে দেখিছা টিক মাৰ্ক দিবা তো এতিয়া আহু আমি কবিতাটোলৈ আফটাৰনুন অন আ হিল গতিকে ইয়াত কবিয়ে নিশ্চয় কি ক'ব বিচাৰিছে যে আবেলি এটা পাহাৰৰ ওপৰত তেওঁ থাকি কিখিনি অভিজ্ঞতা পালে তলত কোনবোৰ বস্তু দেখিলে কিমান ভাল পালে কি কৰিলে হেতেন নকৰে কৰিব হলে সেইখিনি কথা ইয়াত উল্লেখ কৰা আছে গতিকে কবিতাটো খুব ভাল লাগিব তুমি নিজেও কল্পনা কৰিছো এটা পাহাৰৰ ওপৰত আছা তলত চাই ললে তোমাক কি কেনেকুৱা লাগিব কেনেকুৱা দেখিবা আৰু তেওঁ কেনেকুৱা লাগিছিল আমি এতিয়া হেতু আমি চাই লম ইয়াত আছে ফাৰ্ষ্টত I'll be the gladdest thing under the sun I'll touch 100 flowers and not pick one এইখিনিৰ মাজত আকৌ গেপ এটা আছে অকনমান খালি ঠাই আছে আকৌ তলত কেইটামান লাইন আছে আকৌ খালি ঠাই আছে আকৌ তলত কেইটামান লাইন আছে হলে এটা প্ৰোজ থকা হলে কাহিনী ষ্টৰী থকা হলে আমি এনেকে খালি ঠাই আগৰ বা পাছৰ খিনিক আমি কি কলো হেতেন এটা প্যাৰাগ্ৰাফ কলো হেতেন কিন্তু পোয়েম বা কবিতাটোত কি থাকিব কি কম এনেকুৱা খিনিক স্টেঞ্জা বুলি কও স্টেঞ্জা তো ফার্স্ট স্টেঞ্জা এটো সেকেন্ড স্টেঞ্জা চাইলোৱা I'll look at cliffs and clouds with quiet eyes watch the wind bow down the grass and the grass rise third stanza বা last stanza আছে and when lights begin to show up from the town I will mark which must be mine and then start down হলে অলপ আগত মই ষ্টৰী লিখোতে নাম কেইটামান দিছিলু তাত মই DAWN দিছিলু ইয়াত লাষ্টৰ ডাউন টুত চাইলোৱা DOWN আছে এটুক ডাউন কম আৰু অথনি মই লিখি দিয়া DAWN টু ডন মানে হৈছে দুখ মুকালি হলে দুখ মুকালি গতিকে এনেকে আমি শব্দৰ অৰ্থবোৰ আমি জানি যাব লাগে তো আমি অকনমান ইয়াৰ অৰ্থ আমি বুজিবলৈ চেষ্টা কৰিম কি কৈছে কবিয়ে I'll be the gladdest thing under the sun gladdest মানে glad হলে হ্যাপি মানে I will be the happiest thing মই আটাইতকে সুখী হলু হেতেন সুখী হম মই আটাইতকে সুখী হম কোত under the sun মানে সূৰ্যৰ তলত এনে আমি যদি অৰ্থ উলিয়াও কিন্তু ইয়াত অকনমান কথাটো বেলেগ হ'ব ধৰিলো আমি ক্লাছৰুমত আছো বা ঘৰৰ ভিতৰত আছো তেতিয়া আমি কম under the roof অৰ্থাৎ roof মানে ছাল গতিকে ছালৰ তলত থকা আমি গছৰ তলত বহিছো under the tree হলে তো under the sun বুলি ক'লে এনেইটো ঘৰৰ ভিতৰত থাকিলেও গছৰ তলত থাকিলেও under the sunই হ'ব ওপৰতটো sun থাকিবই গতিকে ইয়াত আমাক বুজাব বিচাৰিছে মুকলি ঠাইত under the sun মানে মুকলি ঠাইত ওপৰত একো নাই তো পাহাৰৰ ওপৰত উঠাৰ পিছত তেওঁ কৈছে কি বুলি যে মই আটাইতকে সুখী হম সূৰ্যৰ তলত মুকলি ঠাইত থিয় হৈ থাকিম I will touch 100 flowers মই 100 মানে 100 কিন্তু ইয়াত অকল 100 নাই বুজোৱা অসংখ্য ফুল পাহাৰৰ ওপৰত ফুলি থকা অসংখ্য ফুল হলে মই স্পৰ্শ কৰিম টাচ কৰিম and not pick one কিন্তু মই নিচিঙো এটাও নিচিঙো স্পৰ্শহে কৰিম অৰ্থাৎ আমি ফুলবিলাক আমি চিঙিব নাপায় বা নালাগে নেক্সট স্টেঞ্জাত আছে
I look at cliffs and clouds. তাৰ পৰাই মই কি কৰিম ক্লিফ অথনি মই কৈছিলো সাগৰৰ পাৰৰ উখ গৰা ক্লিফ বুলি কোৱা হয় গতিকে মই তাৰ পৰাই ক্লিফ চাম উখ গৰা চাম মই সাগৰৰ পাৰৰ গৰাবোৰ চাম আৰু ক্লাউডছ ডাৱৰ বিলাক চাম উইথ কোৱাইট আইজ মোৰ শান্ত চকুৱে কোৱাইট মানে শান্ত স্পেলিংটো চাবা তাৰ পিছত চোৱা watch the wind bow down the grass and the grass raise তাৰ পিছত মই সেই বতাহক লক্ষ্য কৰিম যি বতাহে কি কৰিব যে ঘাঁহ হলে ঘাঁহনি দৰাক দুৱাই দিব হলে ঘাঁহবোৰ দু খুৱাই নিয়ে বতাহ যাকে আকৌ অলপ পিছত বতাহ যেতিয়া শান্ত হ'ব আকৌ ঘাঁহবোৰ উঠি আহিব সেই বতাহত দু খাই যোৱা আৰু অলপ পিছত আকৌ উঠি অহা সেই ঘাঁহ দৰালৈ মই চাম বা ঘাঁহবোৰলৈ মই চাম এতিয়া লাষ্ট ষ্টেঞ্জা আমি চাইছো আকৌ and when lights begin to show এটো শো মানে দেখুৱা যেতিয়া লাইটস বিলাকে হলে আমাৰ লাইটস যে জ্বলাও ঘৰত লাইট বিলাক সেই লাইট বিলাকে যেতিয়া শো আপ ফ্ৰম দা টাউন মই পাহাৰৰ পৰা দেখি পাম যেতিয়া সন্ধিয়া নমাৰ লগে লগে আবেলি আফটাৰনুনৰ কথা তো তাতে সময় পাৰ কৰি আবেলি এই সন্ধিয়া হ'ব যেতিয়া লাহেকে লাইটবোৰ জ্বলিবলৈ ধৰিব হলে ইয়াৰ পৰা লাইট বিলাক মই যেতিয়া দেখি পাম তেতিয়া I will mark which must be mine মই তাৰ পৰাই লক্ষ্য কৰিম পাহাৰৰ তলত থকা সেই চহৰখনৰ মাজৰ কোনটো লাইট মোৰ ঘৰৰ লাইট হয় হেতু মই মাৰ্ক কৰিম হেতুক মই ঠিক কৰিম বা মই তাক বুজি পাম and then start down আৰু তাৰ পিছত মই লাহেকে পাহাৰৰ পৰা নামিবলৈ আৰম্ভ কৰিম গতিকে এইখিনি কবিয়ে লিখিছে ইয়াত দিয়া আছে কবিৰ নাম এডনা সেন্ট ভিনসেন্ট মিলেই অৰ্থাৎ এসটি মাত্ৰ লিখা আছে ইয়াত দিয়াও আছে এসটি আমি সেন্ট বুলি পঢ়িব লাগিব আৰু কবিৰ বিষয় ইয়াত দিয়া আছে তোমালোকে এবাৰ পঢ়িবা এতিয়া কথা হল কি এইখিনি গুটে ইয়াত ধেৰ কথা আমি আৰু শিকিবলগীয়া আছে একেটা ভিডিওত শেষ নহয় ইয়াৰ পিছত তোমালোকক মই ইয়াৰ পিছৰ পাৰ্টখিনি যি কি কৰিব লাগে মই তোমালোকক ধুনিয়াকে বুজি পাবৰ বাবে চেষ্টা কৰিম আজিলে আমি এই ভিডিওটো শেষ কৰিছো থ্যাংক ইউ